চৰণ মনে হৰি সুমৰণ আদি জামলয় গ্ৰন্থ কৰিব লিখন ব্ৰহ্মময় পূৰ্ণ মূৰ্তি ক্ষয় নাহি যাৰ হেন শংকৰৰ পাৱে কৰো নমস্কাৰ ব্ৰহ্মা ৰূপে স্ৰজা পালে বিষ্ণু ৰূপ ধৰি ৰুদ্ৰ ৰূপ ধৰি নিয়ে জগত সংহাৰী হেন মহেশ্বৰৰ ৰণশিৰে ধৰি ৰচি বুদ্ধি পিকাচন্দ পৰম সাদৰী নমো নমো নাৰায়ণ নিৰাকাৰ হৰি অচ্যুত অনন্ত নাম তুমি আছা ধৰি নমো নমো ভগৱন্ত অগতিৰ গতি যাৰ নাম লৈ তৰে সংসাৰ দুৰ্গতি নমো ঋষিকেশ সদা শিৱ দীন বন্ধু যাৰ গুণ গানে তৰি ইহ ভৱ সিন্ধু নমো নমো যদুপতি সনাতন হৰি দিন দুখ কল্পতৰু দেৱতা মুৰাৰী জয় নমো নাৰায়ণ বিধাতাৰ বিধি আদি জামালয় আৰম্ভৰ সিদ্ধি যাৰ নাম গুণে কৰে সংসাৰ তাৰণ হেন কৃষ্ণ পদে মূৰ অশেষ বন্দন 12 শ্লোক ভাগৱত প্ৰপঞ্চ ৰহস্য ইহে জমালয়ে নাহি তিলেক ভাজ্য কত যে হুয় পুণ্য বেদে নজনান্ত হংস নাৰায়ণে কহে মুনি সমাজত বাৰহয় মুনিত এবে কহে নাৰায়ণ চাৰিও সিদ্ধাৰ বাণী গৰিষ্ঠ কথন মুনিগণে কহে প্ৰভু কহিওৱা মাত কেন মতে সৃষ্টি স্থিতি ভৈলে ক সাক্ষাৎ পুনৰপি আৰম্ভিল সৃষ্টিভূত যত তুমৰা সবাত কহু যুগৰ যুগুত চাৰি যুগে কল্প জানিবা নিতান্ত
এহি মতে অস্তকল্প বহিয়া যায় বন্ত তেবে মহাপ্রলয়ে রিবেটি জগত পুনঃ সৃষ্টি আরম্ভন করিবু সাক্ষাৎ নাহি জল নাহি থল নাহি কে আকাশ নাহি চন্দ্র নক্ষত্র যে রবির প্রকাশ নাহি দিন রাত্রি আৰু ক্ষণ দ্বন্দ্ব পৰ নাছিল পুৰুষ তেন্তে সজাৰ ওপৰ সিটো সজাৰ চতুৰ্পাশে চাৰিজন সিদ্ধে নাম ৰূপ ধৰি আজে আছিলা প্ৰবন্ধে তেহেন্তে সে আদি অন্ত বিচাৰ কৰিলা সেই দিন হন্তে আদি জামলয় ভৈলা আদিও না জানে অনা দৃঢ় একো সাৰ সেই হেতু আদি জাম লয় নাম তাৰ ইসব তত্ত্বক কোনে কহিবাক পাৰে আকৌ জানি জ্ঞানী গণে শুনা নিৰন্তৰে সত্য ত্ৰেতা দ্বাপৰকো লিৰজত গুণ ইসব তত্ত্বক গুৰু কহৱাবে পুন কোন যুগে কোন কৰ্ম কৰিলন্ত হৰি ইসব তত্ত্বক গুৰু কহ দৃঢ় কৰি কহ ভূত ভবিষ্যত বৰ্তমান যত সমস্তকে ভাল মতে কহিওৱা মাত হংস নাৰায়ণে কহে শাস্ত্ৰৰ যুগুতি কৃষ্ণৰ কীৰ্তনে সাধে মুখ্য যে মুকুতি শুনন্তে শুনন্তে যেই আতি স্বাদ পাই অমৃত পিয়ন্তে হেন তৃপ্তি নপলায় অমৃত অধিক স্বাদ কৃষ্ণ কথা সাৰ ইহ পৰলোক গতি নামে সে উদ্ধাৰ ভুলন্ত শুনিও মুনি গণ যত যত প্ৰথমতে চাৰি যুগ কহিবু সবাত শুভ কথা কহিবাক নাপাৰো অধিক অল্প মাত্ৰ কৰি কহু কৃষ্ণৰ ৰসিক মৎস্য কুৰ্ম নৃসিংহব ৰাহ পৰশুৰাম বামন শ্ৰীৰাম বুদ্ধ কল্কি হলি ৰাম প্ৰথমে সত্যত মৎস্য অৱতাৰ হয় যেন মতে অৱতাৰ শুনা সমুদায় প্ৰিয়ব্ৰত নামে ৰাজা প্ৰথমে সত্যতে আদি ৰাজা ভৈলাতেহে সমস্ত জগতে কত কাল ৰাজ্য কৰি আছে প্ৰিয়ব্ৰত বংশধৰ পুত্ৰ তান ভৈলা সত্যব্ৰত আদি ৰাজা ভৈলাতেহে সমস্ত জগতে সিংহ বনে যাইবে লাগি আলোচকৰন্তে পাত্ৰ মন্ত্ৰী আদি কৰি লয়া সমুদায় অসংখ্যাত হয় হস্তি লগত চলয় উত্তৰৰ দিশ হন্তে কৰিলা গমন
মতে জানত ৰাজা ৰহি স্থানে স্থান 6 মাহে পাইলা গয়া সমুদ্ৰৰ পাৰ আশ্ৰম পাতিয়া ৰৈলা সৈন্য নিৰন্তৰ সিটো ৰাত্ৰি বঞ্চিলন্ত সমুদ্ৰৰ তীৰ উঠিলা প্ৰভাতে পাছে ৰাজা মহাবীৰ জলত নামিয়া ইষ্ট দেৱক পূজিলা পিতৃ পিতামহক যে জলাঞ্জলি দিলা চৈতন্যৰ নামক যে 3 বাৰ স্মৰি উঠিলা জলৰ হন্তে কমণ্ডলু ধৰি সেই জলে ৰাজা ইষ্ট দেৱক পূজিলা সুবৰ্ণৰ বৰ্ণ এক মৎস্যক দেখিলা ক্ষুদ্ৰ মৎস্য গোট কেনে আহিলা জলত সুবৰ্ণৰ ৰূপ দেখে কান্তি অসংখ্যাত হেন দেখি নৰপতি মনত সংশয় কিবা দৈত্য কিবা নাগ মায়া কপাতয় স্বৰ্ণ কমণ্ডলু মাজে তাক থৈলা নিয়া অনুক্ৰমে মৎস্য গোট আহে উপচিয়া সকলেও বোলেইহে মৎস্য নুহি কয় কোনোবা দেৱতা সি মায়া কপাতয় কমণ্ডলু উপচিলা দেখি ৰাজা পাছে ডাকিয়া বুলন্ত মন্ত্ৰী আশা মোৰ কাছে চল চল সৈন্যগণ বিলম্ব নকৰ সাংগী কৰি মৎস্য গোট লৈও কসতৰ ৰাজাৰ বচন সবে ধৰা ধৰি কৰি উৰুলি জোৰে জান্ত আপোনাৰ সংগী ৰাজসমাজত নিয়া তাংক থৈলা গয়া কহু বোলে জলগ্ৰাহ আহিছে উঠিয়া জয় জয় বাজনা বা জিল আনন্দত অসংখ্যাত লোক আহি মিলিল তথাত আছে নৃপতিৰ এক মহাসৰোবৰ পেলাই দিলা সফৰিক কৰিয়া সাদৰ এক ৰাত্ৰি মান পাছে তথাত আছিলা প্ৰভাতত নৰপতি মৎস্যক দেখিলা দেখিলন্ত মৎস্য গোট আতিয়া চৰিত মনে মনে গুণিতেবে ভৈলা সচকিত উপচিয়া ছয়সৰু বৰ দেখিলন্ত সেই বেলা নৃপতিয়ে মনত গুণন্ত কিনো আচৰিত দেখো সপৰি মাছক সৰু বৰ হন্তে তুলি আনিলা তৰক শীঘ্ৰে তুলি নিয়া থৈয়া সিন্ধুৰ জলত শুনি প্ৰজা সবলৰি গৈলা আনন্দত প্ৰভাতত নৃপবৰে
আদেশ কৰিলা তৰিত গমনে মৎস্য সমুদ্ৰে পেলাইলা নৃপতিও পাইলা গয়া সাগৰ সাক্ষাৎ দেখিলন্ত মৎস্য আছে উপচি জলত নৃপতি বুলয় কিনো অদ্ভুত সাক্ষাৎ নুহি মাছ কোন দেৱ মায়াত পাৰ্গত এহেন্তেহে ব্ৰহ্ম মায়া কৰন্ত মাছৰ তীৰে উঠি সত্যব্ৰতে কৰয় কাতৰ সেই বেলা সূৰ্য আখি অস্তগত ভৈলা সজ্জাত পৰিয়া ৰাজা মনত গুণিলা নমো ব্ৰহ্মা নমো বিষ্ণু নমো মহেশ্বৰ নমো নাৰায়ণ নমো অংশ অৱতাৰ যাহাৰ মায়াত চৰা চৰমোহ যায় দুষ্ট কদমন আৰু সন্তক পালয় হংস নাৰায়ণে কহে উপৰি শংকাক সসাংগ কৰিয়া কহু তাহাৰ ৰসক আছিলন্ত সত্যব্ৰত ঈশ্বৰ চিন্তিয়া শয়ন কৰিলা পাছে মনত শংকিয়া কতুবেলি নৃপৰৰ নিদ্ৰাত পৰিলা স্নেহে নাৰায়ণে তাংক উপদেশ দিলা নকৰা সংশয় ৰাজা তুমি সত্যব্ৰত তোমাক দেখায়া ৰূপ ধৰিলো জলত এই সত্য যুগে ভৈলো মৎস্য অৱতাৰ তোমাক কহিবো আমি যত অৱতাৰ মহাগুপ্ত কহু বিশ্বাসক যত মান তুমি মহাসুহৃদপ ৰম ভক্তজন যিটো জনে ভজয়স ৰণ মাধৱৰ তাক উপদেশ দিব লাগয় বিস্তৰ ভূয়া শুদ্ধ ভাৱ তুমি পৰম দয়াল নকৰিবা হিংসা তুমি লোক একোকাল পুত্ৰত অধিক কৰি প্ৰজাক পালিবা মন আদি ইন্দ্ৰিয়ক জ্ঞানত ৰাখিবা মনেন্দ্ৰিয় জিনিবাক কাৰ আছে সাহ কিন্তু এক মাধৱত পৰে নাহি গহ ধন জন ঐশ্বৰ্য যে হবে মায়াময় ঘূৰণৰ কত পুৰি যাতনা ভুঞ্জয় মিছা ভাৰ্যা পুত্ৰ জানা তাৰ তক ৰখেৰি মৃত্যুকাল সময়ত হবে ৰৈব পৰি নাহিকে বিশ্বাস হবে সৰ্পৰ আলয় যিসবে দংশিলে হেন মনে নাজানয় সমস্ত নৰক জানা মায়া আছে ধৰি মূৰ মূৰ বুলি কেনে থাকায় আৱৰি পুত্ৰত নাহিকে আশা সিও শত্ৰু সম ধনত নাহিকে আশা চঞ্চল আগম
যাতনা হিকে আশা অন্য পতি ভজে পিতৃতনা হিকে আশা পথাই না নাৰাইছে মাতৃতনা হিকে আশা লগে না যায় মৰি মিছাতে সে গলে বান্ধি আছে মায়া জৰি মায়া তো পৰিয়ানৰ ভৈলা মলমতি কেন মতে কৰি বন্ত কৃষ্ণত ভকতি শৰীৰত বল যেবে থাকে বিদ্যমান সমস্ত ধৰ্মক দেখে তৃণৰ সমান মহামদ গৰ্বে যেন ধৰ্মক নাজানে মূৰ মূৰ কৰি থাকে জীৱ থাকে মানে বৃদ্ধকাল ভৈলে পাছে বল দূৰে যাই কাল আখি চাপি ধৰে নাম নলবয় ধলা চক্ষু তাৰ মুখে নাহি কয় মাত চামজৰি যমদূতে বান্ধে পাছে হাত আংক জানি জ্ঞানী জনে মায়া মোহ এৰি অন্তকালে ভজিউক পূৰ্ণানন্দ হৰি বাতে ঘাতে কৈত আখি মিলয় মৰণ সতৰে কৃষ্ণৰ পাৱে পখিবু শৰণ এৰাল জাল কাম ক্ৰোধ ভাজ্যক নিশাত কৰিয়া ফুৰা তাতক নাটক এই কহি ভগৱন্ত অন্তৰ্ধান ভৈলা অবিলম্বে নৰপতি চেতন লোভিলা সজ্জাত বসিয়া ৰাম ৰাম সুমৰন্ত কিবা সচকিত কিবা দেখো স্বপ্নত কিবা দেৱ দৈত্য মায়া মনোভ্ৰম ভৈলো কিবা শ্ৰীকৃষ্ণক মই আগত দেখিলো কিবা ব্ৰহ্ম কিবা বিষ্ণু নাজানো মায়াক স্বপ্নত আখিয়া কিবা কৰিলা দায়ক এই মতে কত ক্ষণ আচন্ত স্তম্ভিয়া ওহে নাথ বুলি ৰাজা ঘাকুৰন্ত হিয়া নেদেখন্তে মোৰ মনে নাছিল সন্তাপ দেখা দিয়া মোক আবে কৈক গৈলা বাপ হেন প্ৰাণ ধন দেৱ দৈৱ কি নন্দন তুমি সে কেৱল আত্মা শুদ্ধ মন মন চতুৰ্ভুজ ৰূপে দেখা দিউক গোসাই মৎস্য ৰূপ ধৰি আছা চিনিয়া নাপাই নমো নমো ভগৱন্ত গোলোকৰ পতি নিজ ৰূপে দেখা মোক দিউক সম্প্ৰতি নাজানো ভকতি ভাৱ কেৱলে পামৰ হৃদি মাজে আত্মা ৰূপে আশা গদাধৰ যেন মতে দুষ্ট হব কৰা সংহৰণ সেই মতে মোৰ মন কৰিও মৰ্দন দেখা দিয়া মোক প্ৰভু ঠাকুৰ দয়াল গৰু চাৰি নাম প্ৰভু পায়াছা গোপাল
হেন খবৰ ৰূপ নমু কোটি শতবাৰ দুখ পৰিহৰি দেখা দিও দামোদৰ এহি মতে স্তুতি কৰি আসন্ত যে পৰি দিব্য চতুৰ্ভুজ ৰূপে দেখা দিলা হৰি শংখ চক্ৰ গদা পদ্ম চাৰি হাতে লৈ বনমালা গলে জলে দেখিতে খুৱাই মাথা তমৈৰাৰ পাখি অতি মনোহৰ জিলিমিলি পেচন্দাৰ কৌস্তভ কণ্ঠৰ ৰূপ দেখি নৰপতি ব্যাকুল ভৈলন্ত পৰি প্ৰণামিল গয়া তাহা নপাৱত নমো নমো জয় ৰাম দেৱ প্ৰভু ৰাম অসংখ্যাত ভকতৰ সাধা মনস্কাম ৰাজাৰ স্তুতিত তুষ্ট ভৈলা বনমালী ভকতক স্নেহ ভাবে চাহিলা মুৰাৰী উঠা উঠা নৰপতি তুষ্ট ভৈলু বৰ নুহি কয় কেহু ৰাজ্যে ৰাজা স্বতন্তৰ চন্দ্ৰ দিবাকৰ মানে ৰৈলা যশস্য তোমাৰ যশস্যা দেৱ গণে প্ৰকাশয় হংস নাৰায়ণ নামে এহেন্তে ঈশ্বৰ সমস্ত শাস্ত্ৰৰ সাৰ আদি জামলৰ শুনামুনি গণে যত আগম পুৰাণ যত বেদ বেদান্তৰ হৰণ পুৰণ যদি পাপী জনে শুনে আদি জামলয় কাম ক্ৰোধ লোভ মোহ সকলোতে জয় ইষবতে জীয়া যেবে শুনে ১২ ব্ৰহ্ম হত্যা আদি পাপ নাথাকে তাহাত মহাভাগৱত শাস্ত্ৰ পঢ়ে দ্বিজগণ তথাপিতো জামলৰ নুহিকে সমান অষ্টাদশ ভাৰতক শুনে জীৱাজন আদি জামলয়ে পাৱে সগুণ নিগুণ যেন ঘোৰ অৰণ্যত পখী লোকচয় বিবুদ্ধি হৈয়া পৰে পথক নাপায় সেই পতন্তৰ অন্য অন্য শাস্ত্ৰ যত ঘোৰ বন শাস্ত্ৰ ইটো মহাভাগৱত জিহ্বাৰ অগ্ৰত থাকে ৰকাৰা দিবানী যেন বন মাজে থাকে পশু এক খানি সেহিতো অক্ষৰ হন্তে ভাগৱত সাৰ আদি আদি অনাদিক দিলা শ্লোক সাৰ শান্তি পদ্ম পুৰাণ নাৰদী টিকাশত আদি জামলয় আদি কৰিছে মিলিত শ্ৰী ভাগৱত শাস্ত্ৰ মন্থন কৰিয়া শূন্য সমে চাৰি সিদ্ধ ইহা কৰচিয়া আকে জানি সাধু হব বিৰলে শুনি এক কৃষ্ণ নাম লৈয়া আপদ খন্দায়ো অহংকাৰী মদ গৰ্বী তাক নুশুনাবা তেবে জামলয় আদি নিন্দা কবন্দিবা ইষব পাতকি যদি আক নিন্দা কৰে কুষ্ঠ ৰোগ মহাৰোগ সৰ্বৰোগে ধৰে আক চাৰি সিদ্ধে পাছে বেকত কৰিলা আপুনিও ঈশ্বৰে তাহাতে পুছিলা প্ৰথম অধ্যায়ৰ কথা স্থানে ৰহুক কৃষ্ণৰ কীৰ্তন কৰি মুকুতি লভুক অনেক শাস্ত্ৰৰ সাৰ মন্থিয়া আনিলা যিটো হইবে পাছে সিটো আগতে কহিলা হেন জানি গ্ৰাম্য কথা নপৰিহৰি পূৰ্ণ ব্ৰহ্ম মাধৱক সদায় সুমৰি
আহন্তে অকলা ভাই যাহন্তে অকলা লগৰ সাৰথি জানা পাপ পুণ্য ভৈলা কেহু স্বতন্ত্ৰ নুহি মনুষ্য শৰীৰ তাকে জানি মাধৱক ভজা মহাবীৰ বোলা ভাই ৰামকৃষ্ণ গোপাল গোবিন্দ পুণ্যবন্ত পূৰ্ণ সিদ্ধ বাণী পূৰ্ণানন্দ যাৰ ইচ্ছা তৰিবাক এৰা নকাম খন্দুক দুৰ্গতি হবে বোলা ৰাম ৰাম